মানুহে মোৰ গোটেই জীৱনটোৱে খেলি মেলি কৰি পেলালে তেওঁৰ লগত এতিয়া গৈ মই আঠমঙলাৰ বজাৰ কৰিব লাগিব নিজৰ ঘৰখনলৈ গৈ সুখী হোৱাৰ ভাও ধৰিব লাগিব তই যে কৈছিলি কি কৈছিলো অমিবাৰ মনটো ভাল নহয় মানে ভিতৰি ভিতৰি যে তাইৰ কিবা এটা হৈ থাকিব পাৰে বুলি যে কৈছিলি কাইলৈ আহিলে সব কথা গম পাই যাম বুজিছো মানে আমাৰ দেৱৰাজ বৰ বেয়াকৈ ফচিল বেচেৰাটো মাইনী ক'ত আছিলা তুমি মই অলপ ফ্ৰেছ হৈ আহিলো মই আকৌ তোমাক হাত ভৰিকেইটা ধুই লোৱা বুলি ক'বলৈকে বিচাৰি ফুৰিছিলো হয় নেকি হাত মুখবোৰ ইমান ধুলি ধুলি লাগিল সেইবাবে একেবাৰে ফ্ৰেছ হৈ আহিলো ঠিকে আছে দিয়া বজাৰ সময় সকলোবোৰ হ'লনে মানে মইনো তোমাক সুধিলে কেনেকৈ হ'ব ন তুমিনো কেনেকৈ জানিবা নাই আণ্টি মই নিজে উপযাচি গ'লো ভালে কৰিলো নহ'লেতো প্ৰব্লেমেই আছিল কি প্ৰব্লেম নাই মানে বৰ তেনেকৈ বজাৰ কৰা অভ্যাস বৰ এটা নাই নেকি বজাৰলৈ গৈ দেখোন কি কিনিম কি নিকিনিম একো ভাবিয়ে নোপোৱা হৈ গৈছিল হয় নেকি মই ভবাই নাছিলো বৰ যে বজাৰ কৰা অভিজ্ঞতা একেবাৰে নাই তাই ঘৰটো চাগে তেনেকৈ বজাৰ সময় কৰি পোৱা নাই আৰে কি কয় আণ্টি নিজে পিন্ধা কাপোৰকেইটা নিজে বজাৰ নকৰেনে অৱশ্যে কাপোৰৰ বজাৰটো নিজেই কৰিব লাগে আৰু আমিতো কাপোৰৰ বজাৰকে কৰিবলৈ গৈছিলো তাতে তেওঁলোকৰ নিজৰ মানুহৰ কাপোৰৰ বজাৰ তেওঁলোকে কি পিন্ধি ভাল পায় বেয়া পায় সেইবোৰ তেওঁ বেছি ভালকৈ জানিব লাগে নে আমি কওকচোন আপুনি সেইবোৰ কথা অৱশ্যে তাইয়ে জানিব লাগিছিলে কি বা প্ৰব্লেম হ'ল দেৱৰাজ দাক সুধিব মই একো নকওঁ বৌক যি দেখিছো এ টু জেড সব আমি শিকাব লাগিব আপুনি হাঁহিছে বোৱাৰীক এই টু জেড সকলো শিকাই ল'ব লাগিব মোৰ ভালেই লাগিছে আকৌ ভালেই হ'ল দিয়া তাই ঘৰতে শিকি অহা হ'লে মই দেখোন কৰিবলগীয়া কাম একোৱে নাথাকিলেহেঁতেন আপোনাক কিন্তু মানি গৈছো দেই আণ্টি বোৱাৰীয়ে একো কাম বন নাজানে আৰু এইটো কথাত আপোনাৰ ফূৰ্তিহে লাগিছে তুলতুল চাহ বনাইছা নেকি নাই বৌ মই বনাওঁ ৰ'বা তেনেহ'লে নালাগে দিয়ক মই বনাম কিয় মই বনাবলৈ বেয়া পাম বুলি ভয় খাইছা নেকি মই আচলতে তোমাক কিবা কিবি কৰি থকা দেখি ভাবিলোঁ চাহ বনাই আছা নেকি মই কথা এটাহে ভাবি আছিলোঁ বৌ কি কথা মাইনী বাইদেউ এনেকৈ আপোনাৰ বিচনাখনত শুই দিয়াটো মোৰ কিবা এটা ভাল লগা নাই একো নাই দিয়া ভাগৰ লাগিছে কাৰণে শুইছে আৰু ভাগৰ লাগি আহিল বুলিয়ে এনেকৈ লোকৰ বিচনাখনত শুই দিব লাগে নেকি দাদাৰ ফ্ৰেণ্ডৰ ভণ্টি বুলি গম পাইছোঁ সেই বুলি আৰু সঁচা কথা কওকচোন বৌ আপোনাৰ খং উঠা নাইনে নাই খংনো কি নাই উঠা আপোনাৰ খং উঠিছেনে নাই নাজানো মোৰ কিন্তু বহুত খং উঠিছে আৰু এনেও ছোৱালীজনী মোৰ কিবা এটা ভাল নালাগে দাদাৰ ফ্ৰেণ্ডৰ ভণ্টি যেতিয়া একোতো ক'বও নোৱাৰোঁ আৰু কিবা যদি ক'বলৈ যাওঁ ওলোটাই মইহে গালি শুনিব লাগিব চাগে নালাগে দিয়া একো ক'ব নালাগে এনেও এইখন ঘৰত মই দুদিনমানৰহে আলহী আলহী নহয় মানে চোৱা পৃথিৱীখনত আমি সকলোতো দুদিনমানৰে আলহী নহয় জানো উশাহটো চলি আছে কাৰণেহে উশাহটো নোহোৱা হ'লে দেখোন সকলো শেষেই তেনেকুৱা কথা নক'ব পাই বেয়া লাগে নকওঁ বাৰু দিয়া তুমিও যে আৰু ব'লা চাহ বনাওঁ দেৱ আহা চাহ খোৱাহি মা আহিছো
তোমাৰ চাগে দেৰি হৈছে ন? অঁ দেৱৰাজ দাক থৈ আহিব কৈছিলোঁ কি কৰি আছে জানো অকণমান ৰ'বা ইহঁতে চাহ বনাইছে নেকি চাহ খাই যাবা চাহ বা বনাওঁতে কিমান দেৰি কৰে আজি চাহ নাখাওঁ দিয়ক চাহহে হ'বই ইমান কষ্ট কৰি বজাৰ সমাৰ কৰি আহিছা চাহ কাম নোখোৱাকৈ গ'লে আমাৰ বেয়া লাগিব নহয় অ' কাইলৈ নহ'লে তুমি ওলাবা ভাল লাগিব অঁ দেৱৰাজ দাই কৈছে যাম দিয়ক অ' হয় নেকি দেৱে কৈছে তোমাক অঁ গোটেই বিয়াখনতে থাকিলোঁ যেতিয়া একেবাৰে সামৰণিটো মাৰিয়ে দিওঁ নে কি কয় তাকেইতো মাইনী কওকচোন মই তোমাক কথা এটা সুধিম বুলি ভাবি আছিলোঁ কওকচোন তোমালোকে মনত একো আক্ষেপ লৈ থকা নাইতো আক্ষেপ মানে দেৱৰাজ দাৰ লগত বাৰ বিয়া নোহোৱাৰ কাৰণে অঁ থকা হ'লে জানো বিয়াৰ পৰা আঠমঙলাৰলৈকে মই এনেকৈ থাকিব পাৰিলোহেঁতেন নেকি সেইটো বাৰু হয়েই অৱশ্যে বাই অকণমান দুখ নোপোৱা নহয় আচলতে দুখ পোৱাতকৈ বেছি লাজ পাইছে বুলিহে ক'ব লাগিব ঘৰৰ মানুহৰ আগতো আৰু তাইৰ নিজৰ ওচৰতো কিন্তু আপুনি চিন্তা কৰিব নালাগে আণ্টি বাই যিকোনো কথাই সোনকালে এডজাষ্ট কৰি ল'ব পাৰে এইটো কথাও সোনকালে এডজাষ্ট কৰি ল'ব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যাৰ য'ত ভাগ্য সেইটোৱে হ'ব তুমি ঠিক কথাই কৈছা বাৰ ভাগ্যত কি আছে সেইটো আপুনিও নাজানে ময়ো নাজানো আৰু তাতে আকৌ বা ভাগ্যই বিচৰাৰ মতে গঢ়ি লোৱা টাইপৰ ছোৱালী কিবা এটা নাপালে বুলি তাই আক্ষেপ লৈও নাথাকে তুমি কি কৈছা মই ঠিক বুজি পোৱা নাই মানে কথাটো কাইলৈ আঠমঙলালৈ যাম তাৰপিছত পৰহি মই গৈ আছোঁ মাত্ৰ দুদিনহে দুদিন তুমি ৱেইট কৰিব নোৱাৰা নেকি আৰে বাবা তুমি এই তই কি কৰি আছ ইয়াত নাই মই মানে তই ইয়াত কথা শুনি আছ নে কাম কৰি আছ সেয়া মোৰ জানিবলৈ বাকী নাই যা ইয়াৰ পৰা কিবা এটা নাপালে বুলি তাই আক্ষেপ লৈও নাথাকে তুমি কি কৈছা মই ঠিক বুজি পোৱা নাই মানে কথাটো চাহ আহি পাই গ'ল মই আকৌ ভাবিছিলোঁ আজি চাহ নোখোৱাকৈ যাব লাগিব নেকি কিয় দেৰি হ'ল নেকি নাই নাই ধেমালি কৰিছোঁ পিছে চাহ কোনে বনালে তুমি নে তুলতুলে মই বনাইছোঁ কিয় নাই এনেই সুধিলোঁ চাহ কোনে বনাইছে বুলি কিয় সুধিছে মই গম পাইছোঁ কিয় তোমাক বোলে এইটো জেড কাম মই শিকাই ল'ব লাগিব মই বোলো বোৱাৰীক মই কাম শিকাবলৈ পাম মোৰহে ভাগ্যৰ কথা কিন্তু মোক এ টু জেড কাম শিকাব লাগে বুলি আপোনাক কোনে ক'লে এওঁ আণ্টি আজি বোলে মাইনী তোমালোকৰ লগত নোযোৱা হ'লে বজাৰ কৰাত প্ৰব্লেমেই হ'লহেঁতেন কি প্ৰব্লেম তোমাৰ বজাৰ কৰা এক্সপিৰিয়েঞ্চ নাই নেকি আণ্টি নাই নাই মই এনেইহে সুধিছোঁ ন অ' দেৱক চাহ খাবলৈ মাতি দিয়া আকৌ দেৱ দেৱ কি কৰি আছা নো আহা আকৌ যোৱা অমৃতা তাক মাতি দিয়া আকৌ মোক থৈ আহিব কৈছিলোঁ পাহৰি গ'ল নেকি থব কিয় পাহৰিব বাৰু দেৱ মই মাইনীক আঠমঙলালৈ যোৱাৰ কথা ক'ম বুলি ভাবিছিলোঁহে তুমি কৈয়ে দিলা ভালেই হ'ল কেতিয়া ক'লে মই যে গমেই নাপালোঁ কিয় বজাৰ কৰি থাকোঁতে কিয় বৌ দেৱৰাজ দাই কোৱাৰ কাৰণে তুমি বেয়া পাইছা নেকি নাই নাই
কিয় বেয়া পাম নাই পোৱা কিয় বেয়া পাব বাৰু তোমাক কেতিয়া ক'লে গম নোপোৱাৰ কাৰণেহে সুধিছে দেৱ চাহ খোৱা আকৌ ঠাণ্ডা হ'ব মাইনী আহা তুমিও খাই লোৱা তোমাৰ আধা খোৱা হ'ল নহয় তুমি অলপ বেছি কৰি আছা মই ঘৰতহে আছো আন ক'ৰবাত থকা নাই নহয় আৰু বিয়াখন জাষ্ট হৈ গৈছেহে মই যাওঁ বুলি ক'লে যাব পাৰোঁ নেকি কোৱা কাইলৈ মোৰ কাৰণে মাহঁতে আঠমঙলাৰ ডেট কৰিছে কাইলৈ আঠমঙলালৈ যাম তাৰপিছত পৰহি মই গৈ আছো মাত্ৰ 2 দিনহে 2 দিন তুমি ৱেইট কৰিব নোৱাৰা নেকি আৰে বাবা তুমি এই তই কি কৰি আছ ইয়াত নাই মই মানে তই ইয়াত কথা শুনি আছ নে কাম কৰি আছ সেয়া মোৰ জানিবলৈ বাকী নাই যা ইয়াৰ পৰা আউট আহিলে ভাগৰ লাগি গ'ল হে সকলোখিনি আনিছেনে চাই লোৱা চাম বাৰু তথাপিও কিবা এটা নহয় কিবা এটা যে আপুনি পাহৰি থৈ আহিছে সেইটো কিন্তু মই একেবাৰে খাটাং হয় নেকি পাহৰিব পাৰোঁ আৰু পাহৰিলে কি হ'ল গৈ পেলাই লৈ আহিবগৈ পাৰিম নহয় কথাটো ক'বলৈ একেবাৰে সহজ বাৰে বাৰে বজাৰলৈ যাবলৈ কাৰ সময় আছে হেৰা এনেকৈ কৈছা যেন অমিয়ে সেইখন ঘৰত বহুত দিন একো খাবলৈকে পোৱা নাই আৰু আজি ৰান্ধি বাঢ়ি তাইক চব খুৱাই পঠাবা নোখোৱাকৈ আছে বুলি মই ভবা নাই ইয়াতকৈ চাগে ভালকৈয়ে খাইছে কিন্তু তাই নথকা এই ঘৰখনত প্ৰতিসাজ ভাত খাওঁতে কিমান কষ্ট পাওঁ সেয়া মইহে বুজি পাওঁ মই হ'বলৈ বুজি নাপাওঁ বুজি পাইছে কাৰণেহে জোৰ কৰি ইটো আনক সিটো আনককৈ পঠিয়াব লাগে কি কথা কোৱা হে তাইক খুৱাবলৈ মোৰ মন নথকাৰ দৰে কথা কৈছা যে আৰু এইবোৰ কথা অমিয়ে শুনিলে কি ভাবিব বাৰু কোৱাচোন অমিৰ কথা বাৰু বাদেই দিলোঁ দেৱৰাজৰ কাৰণে মোৰ হেৰুৱা সন্মান মই ঘূৰাই পাইছোঁ আৰু সেইটো ল'ৰাক মই খুৱাবলৈ নিবিচাৰিম সি মোৰ এতিয়া জোঁৱাই এইটো কথা বাদ দিলেও দেৱৰাজ হিচাপে মোক কৰা সহায়ৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম সি যদি মোক কাম নিদিলেহেঁতেন তেতিয়াহ'লে মোৰ অফিচ মই কেতিয়াবাই বন্ধ কৰি দিব লাগিলেহেঁতেন আৰু সেই ল'ৰাটোক মই খোৱাত কৃপণালী কৰিম যোৱা যোৱা কিবা ৰৈ গৈছে নেকি চাই দিয়া মই এতিয়াই লৈ আহিম হ'ব সেইটো দেচোন লগ এইকেইটা লোৱা পেকেটবোৰৰ পৰা নাম লিখি গ'লে ভাল আছিল নেকি হা নহ'লে মানে দিয়াৰ সময়ত আকৌ খেলি মেলি লাগিব পাৰে নহয় হয় দিয়া এবাৰ আমাৰ ফালৰ বিয়া এখনত এনেকুৱা হৈছিল নহয় কি হৈছিল কোৱাচোন দেউতাকৰ পেকেটত আহিল চাদৰ মেখেলা আৰু মাকৰ পেকেটত আহিল চুৰিয়া আৰু গেঞ্জি আমাৰ এনেকুৱা হ'লে কিন্তু বৰ দিগদাৰ হ'ব দেই কেয়াৰলেছ মানুহ কি কৈছে একো কোৱা নাই পেণ্টটো আনিবি যা মই লৈ আহিছোঁ ৰ'বা বীৰনা লোৱা দিয়া এটা কাম কৰা প্ৰথম পেকেটটোত দেউতা বুলিয়েই লিখা অ'কে বাকী চব কেনেকুৱা চলি আছে বাকীবোৰ মানে আপোনাৰ সংসাৰখনৰ কথা সুধিছোঁ আৰে সংসাৰ কৰিছোঁ মাত্ৰ এতিয়ানো কেনেকৈ কওঁ হয় দিয়ক ময়ো যে কি কথাবোৰ সুধো নহয় মই আপোনাৰ মনটো বুজি পাইছোঁ কাৰণে কথাটো কৈছোঁ তুমি মোৰ মনটো বুজি পাইছা অলপ অলপ পাইছোঁ
আমি দেখোন তেনেকৈ কথা পতাই নাই মই আপোনাক লক্ষ্য কৰি আছো নহয় বীণা লোৱা দিয়া এটা কাম কৰা প্ৰথম পেকেটটো দেউতা বুলিয়েই লিখা অ'কে এক মিনিট মাইনী মই আহিছো ৰ'বচোন হা আপোনাৰতো মোক থ'বলৈ মনে নাছিল চাগে ন উপায় নোহোৱাতে আহিছে নাই নাই তেনেকুৱা একো কথা নাই বালৈ ফোন কৰিছিল নে তাই দেখোন ফোন কৰিলে ফোনটো অফে থাকে তাৰমানে কৰিছিলে অফক'ৰ্ছ দুবাৰমান কৰিছোঁ আচ্ছা আপোনাৰ বিয়াখনত যে বা নাথাকিল আপোনাৰ অলপো বেয়া লগা নাই থাকিলে ভাল লাগিলেহেঁতেন কিন্তু এতিয়া তাই ইচ্ছা কৰি নাথাকিলে যেতিয়া কি কৰিবা অ'কে বাকী বা কেতিয়া আহিব আপোনাৰ জানিব ইচ্ছা যোৱা নাই বাই দ্য ৱে তুমিয়ে কোৱাচোন তাই কেতিয়াকৈ আহিব তাই মোকো কোৱা নাই ময়ো নাজানো কেতিয়া আহিব অ'কে বাকী চব কেনেকুৱা চলি আছে বাকীবোৰ মানে আপোনাৰ সংসাৰখনৰ কথা সুধিছোঁ আৰে সংসাৰ কৰিছোৱে মাত্ৰ এতিয়ানো কেনেকৈ কওঁ হয় দিয়ক ময়ো যে কি কথাবোৰ সুধো নহয় সংসাৰ কৰিছেহে দুদিনতেনো কেনেকৈ গম পাব পিছে বৌজনীক ভাল লাগিছে ভালেই চলিব লাগে আপোনালোকৰ সংসাৰখন ঠিকেই মই কাইলৈ আপোনালোকৰ ঘৰলৈ গ'লে বৌয়ে বেয়া নাপায়তো নাপায় নাপায় কিয় বেয়া পাব এনেই সুধিলোঁ আপুনি আকৌ বৌক কৈ নিদিব নকওঁ দিয়া ঠিকে আছে বাইদেউ মানে মই গৈ থাকোঁ ঠিক আছে বাই বাই কি আচৰিত মানুহ বাৰ প্ৰতি অলপো ফিলিংছ নাই দেখা যাব ভিতৰত গৈনো কাৰ লগত কথা পাতিছে মই জানো কাৰ লগত কথা পাতিছে কাৰ লগত বীণা বাইদেৱে কাৰোবাক ভাল পায় নেকি তুমি কেনেকৈ জানিলা ফোনত কথা পাতি থকা শুনিছোঁ বাইদেৱে গম নাপায় গম পালেই হুলস্থুল লগাব আপুনিও নক'ব আকৌ মইনো কিয় ক'ম ঘৰখনলৈ আহিছোঁহে এতিয়াইনো কিয় হুলস্থুল লগাম মই আপোনাৰ মনটো বুজি পাইছোঁ কাৰণে কথাটো কৈছোঁ তুমি মোৰ মনটো বুজি পাইছা অঁ অলপ অলপ পাইছোঁ আমি দেখোন তেনেকৈ কথা পতাই নাই মই আপোনাক লক্ষ্য কৰি আছোঁ নহয় হয় নেকি তুমি যে মোক মনে মনে লক্ষ্য কৰি আছা মই গমেই পোৱা নাই আৰু কি কি লক্ষ্য কৰিছা ক'ব লগাটো বহুত কথাই আছে হয় নেকি কোৱাচোন কি কি আছে এই যে মাইনী বাইদেউ